স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেলত। আজি আমি নতুন এটা টপিক নতুন এটা বিষয় ডিসকাস কৰিবলৈ গৈ আছো। এখন ভিডিও ইন্ট্ৰোডাকশন ভিডিও হয়। আমি নতুন টপিক পঢ়িম ইয়াৰ ইন্ট্ৰোডাকশন ভিডিও। ইয়াৰ পিছত আহিব অনুশীলনী প্ৰশ্নসমূহ আৰু তাৰ পিছত আহিব পূৰ্বৱৰ্তী প্ৰশ্ন উত্তৰসমূহ। তো চোৱা, আজি আমি কি কৰিম? পাটিগণিতৰ উৎপাদক আৰু গণিতক যেটো টপিক আছে এইটো পঢ়িম। আৰু আজি হল তোমাৰ ডে 20। ঠিক আছে, তো আহা আমি আৰম্ভ কৰোঁ। প্ৰথম হল উৎপাদক আৰু গণিতক। চোৱা, প্ৰথম যেটো ডেফিনেশন দিছে এইটো হল উৎপাদক কাক বলে। ঠিক আছে, উৎপাদক সংখ্যা এটাৰ উৎপাদক হৈছে এনে এটা সংখ্যা যি প্ৰথম সংখ্যাটোক ভাগ শেষ নৰখাকৈ বিভাজ্য কৰে। যাক আমি ভাগ কৰিম, ভাগ শেষ অৰ্থাৎ বাকি যাতে না থাকে, সম্পূৰ্ণৰূপে যাতে ভাগ যায়। এতিয়া एग्जांपल দিছে, চোৱা 15ৰ উৎপাদক হৈছে 5। 15ৰ উৎপাদক 5। এতিয়া যদি তুমি জনাই যে 15ক যদি আমি কি দি ভাগ দিও, 5 দি যদি ভাগ দিও কি হ'ব? 5 3 গুণ 15 ভাগ শেষ, আমাৰ বাকি তো একো না থাকিল। সেই কাৰণে 3 টো আমাৰ কি হৈ যাব? 3 আৰু 5 টো দুয়োটাই উৎপাদক হৈ যাব। কিহৰ? 15ৰ উৎপাদক হৈ যাব। বুজি পালা? এইটো উৎপাদক কাক বলে? সংখ্যা এটাৰ উৎপাদক হৈছে এনে এটা সংখ্যা যি প্ৰথম সংখ্যাটোক ভাগ শেষ নৰখা মানে বাকি নৰখাকৈ বিভাজ্য কৰে, ভাগ কৰে। ইয়াতে एग्जांपल দিম। এতিয়া উদাহৰণ 1 এটা ডিফারেন্ট মানে বেলেগকৈ এটা উদাহৰণ দিছে। উদাহৰণটো চোৱা, ইয়াতে সুধিছে যে 6642 উৎপাদক 27 হয়নে নিৰ্ণয় কৰা। ইয়াৰ উৎপাদক এইটো হয়নে নহয়। এতিয়া উৎপাদক তুমি দুই ধৰণে ওলাব পাৰা। এটা হল ডাইৰেক্ট তুমি 27 দি ভাগ দি চোৱা। এতিয়া 27 দি যদি তুমি ভাগ দিব অলপ সময় লাগে বা টান পোৱা, তুমি দুয়োটাকে যিকোনো এটা সংখ্যা দি যেটো দুয়োটাকে ভাগ যায় হেতু দি তুমি সৰু কৰি ল'ব পাৰা, তাৰ পিছত আৰু ভাগ দিব পাৰা। তে চোৱা, আমি এফালৰ পৰা কৰি যাও। 6642 27 দি যদি তুমি ভাগ দিয়া কি হ'ব চোৱা। 27 দি প্ৰথম দুবাৰ দিয়া, 27 হৈ যাব তোমাৰ 54। ঠিক আছে, 54 গলে ওপৰৰ পৰা 6 আৰু 6 12 আহিল ওপৰৰ পৰা, আৰু এটা 4 লৈ আহা। এটা 27 আকৌ কিমান বাৰ যাব? 27 যদি তুমি 4 বাৰ দিয়া, 27 4 4 দি দিলে কিমান বাৰ যাব? 4 7 গুণ 28, 2 বাকি, 4 2 গুণ 8 আৰু 2 10, 108। 108 ৰ পৰা কিমান নামি আহিব? 14 ৰ পৰা 8 গেলে হৈ আছে 6, ইয়াতে আছে 1 16, আৰু ওপৰৰ পৰা 2 টো লৈ আহিল। এতিয়া 4 বাৰ দিছাই 108 হৈছে, ইয়াৰ ওপৰত কিমান বাৰ দিলে তোমাৰ 62 হৈ যাব, 162। যদি দুবাৰ আৰু বেছি দিয়া মানে 27 6 যা 27 6 দি যদি দিয়া 7 6 গুণ 42 ৰ 2 4 6 2 গুণ 12 আৰু 4 মিলি হল 16। ঠিকই আছে, আমাৰ 162। মানে আমাৰ ইয়াৰ দ্বাৰা আমি কি বুজি পালো? আমাৰ কি ভাগ শেষ আমাৰ শূন্য আহিল, মানে 27 কি হয়? ইয়াৰ এটা উৎপাদক হয়। বুজি পালা? এতিয়া তুমি যদি টান পোৱা যে মই এনেকৈ টান পাই আছো, তেনেহলে তুমি এনেকুৱা কৰিব পাৰা যে 6642 আছে, তলত কি 27, দুয়োটাকে তুমি কি 3 দি ভাগ দি দিয়া। 3 দি যদি ভাগ দিয়া 3 9 গুণ 27, 3 দি দিলে 3 2 গুণ 6, 3 2 গুণ 6 1, 3 4 গুণ 12। এতিয়া তোমাৰ কি হৈ গল? সৰু হৈ গল। এবাৰ 9 দি 2 2 1 4ক যদি ভাগ দিয়া, আমাৰ একে কথা যে 27 দি 6642 ভাগ দিয়া। বুজি পালা এইটো? এতিয়া শেষত দিছে চোৱা, যিহেতু ভাগ শেষ শূন্য, ইয়াতে মানে কৰি দেখাইছিল মই, এইটো
কৰি দেখালে ইয়াতে কি কৈছে যেহেতু ভাগ শেষ শূন্য গতিকে 6642 উৎপাদক হৈছে 27 মানে 27 কাৰ উৎপাদক 6620 6642 উৎপাদক এটা কি 27 আমি প্ৰুভ কৰিলো এতিয়া গুণিতক আমি প্ৰথমে চালো কি উৎপাদক এতিয়া চাম আমি গুণিতক গুণিতক কি কৈছে এটা সংখ্যাক স্বাভাৱিক সংখ্যা এটাৰে পূৰণ কৰিব আগতো আমি ভাগ কৰি চালো ইয়াতে পূৰণ কৰি চাব লাগিব স্বাভাৱিক সংখ্যা এটাৰে পূৰণ কৰি পোৱা তাতে ভাগ গৈছিল আৰু ইয়াতে ভাগ কৰি পোৱা যেটো সংখ্যাটোৱে হৈছে সংখ্যাটোৰ গুণিতক উদাহৰণ দিছে কি 5 ৰ গুণিতক হৈছে 15 তেনেহলে সব 5 ৰ গুণিতক মানে 5 3 গুণ 15 বুজি পালা আমি স্বাভাৱিক সংখ্যা কিহে দি পূৰণ কৰিছো ইয়াতে 3 দি বুজি পালা তেনেহলে ইয়াতে তোমাৰ 5 ৰ গুণিতক হৈ যাব 15 তেনেহলে গুণিতকটো সদায় হয় সমান হ'ব নহলে ডাঙৰ হ'ব আৰু উৎপাদকটো হয় সমান হ'ব নহলে সৰু হ'ব বুজি পালা উৎপাদক কেতিয়াও ডাঙৰ হ'ব নোৱাৰে আৰু গুণিতক যেটো ইটো সৰু হ'ব নোৱাৰে বুজি পালা এতিয়া চোৱা এটা एग्जांपल দিছে 12 ৰ প্ৰথম পাঁচটা গুণিতক লিখা 12 ৰ প্ৰথম পাঁচটা যোনে তোমাৰ 12 ৰ টেবুলটো জানে নেওতা যেটো 12 নেওতা যেটো আছে হেতু জানিলে একেবাৰে সহজ চোৱা 12 ৰ 1 গুণ 12 12 ৰ 2 গুণ 24 12 ৰ 3 গুণ 36 12 ৰ 4 গুণ 48 আৰু 12 ৰ 5 গুণ 60 তো এয়া আমাৰ কি পাঁচটা গুণিতক কি হল 12 ৰ পাঁচটা গুণিতক আৰু আমি স্বাভাৱিক সংখ্যা কি কি দি পূৰণ কৰিলো 1 2 3 4 5 এবাৰ হল স্বাভাৱিক সংখ্যাৰে পূৰণ কৰা বুজি পালা এটো বুজি পালা গুণিতক মানে কি এটা সংখ্যাক স্বাভাৱিক সংখ্যা এটাৰে পূৰণ কৰি পোৱা সংখ্যাটোৱে হৈছে সংখ্যাটোৰ গুণিতক মানে 12 ৰ গুণিতক 12 হ'ব 12 গুণিতক 24 হ'ব বুজি পালা 36 হ'ব 48 হ'ব আৰু 60 হ'ব আৰু এইভাবে এনেকৈ যাই থাকিব সো গতিকে এটা সংখ্যা x এ আন এটা সংখ্যাক সম্পূৰ্ণ বিভাজ্য কৰিলে x y ৰ এটা উৎপাদক হৈ y হ'ব x ৰ গুণিতক বুজি পালা এতিয়া চোৱা x এটা কিহক ভাগ কৰিলে y সম্পূৰ্ণৰূপে ভাগ তেনেহলে ইয়াতে x ৰ ইটো হ'ব কি গুণিতক হ'ব আৰু x টো ইয়াৰ হৈ যাব উৎপাদক বুজি পালা আৰু এবাৰ চোৱা x দি যদি y ক সম্পূৰ্ণৰূপে ভাগ যায় সম্পূৰ্ণৰূপে যদি ভাগ যায় তেনেহলে কি হ'ব x টো y ৰ এটা উৎপাদক হ'ব ইয়াতকৈ সৰু যেহেতু বা সমান হ'ব লাগিব সৰু বা সমান হ'ব লাগিব আৰু x ৰ y টো কি হৈ যাব গুণিতক হৈ যাব কাৰণ x দি তোমাৰ কিমান বাৰ পূৰণ কৰি হেই ইটো आंसर আহিব বুজি গলা এতিয়া সদায় মনত ৰাখিবা কি কৈছো নিজেই নিজৰ এটা উৎপাদক হোৱা একমাত্ৰ সংখ্যাটো হৈছে 1 এটা এনেকুৱা ডিজিট এনেকুৱা নাম্বাৰ এনেকুৱা অংক যাৰ কেৱল আৰু কেৱল এটাই উৎপাদক আছে বাকি তোমাৰ যিমানে সংখ্যা লোৱা যিমানে ডিজিট লোৱা যিমানে অংক লোৱা লাগিলে তুমি মৌলিক সংখ্যা লোৱা তাৰো এটাতকৈ বেছি উৎপাদক আছে কিয় এক দি ভাগ যাব আৰু তেও নিজক ভাগ যাব ধৰি লোৱা তুমি 2 লোৱা 2 ক আমি কি দি ভাগ কৰিব পাৰো 2 দি ভাগ কৰিব পাৰো 2 ক আমি 1 দি ভাগ কৰিব পাৰো মানে আমাৰ 2 আৰু 1 দুয়োটাই উৎপাদক হৈ গল মানে এটাতকৈ বেছি হৈ গল কিন্তু 1 ক কেৱল 1 দিয়ে ভাগ যাব সেই কাৰণে নিজেই নিজৰ এটা উৎপাদক হোৱা একমাত্ৰ সংখ্যাটো হৈছে 1 নিজেই নিজৰ উৎপাদক বুজি পালা এতিয়া নেক্সট পইণ্টটো একৰ বাহিৰে প্ৰতিটো সংখ্যাৰে কমেও দুটা উৎপাদক থাকে হেতু মই আগত যে কলো একৰ বাহিৰে যিমান সংখ্যা আছে তাৰ কি এটাতকৈ বেছি উৎপাদক আছে এক আৰু সংখ্যাটো নিজেই এক দি তো ভাগ যাব সব নাম্বাৰ যিমান স্বাভাৱিক সংখ্যা আছে সবকে এক দি ভাগ যাব আৰু যাক ভাগ কৰিবা সেই সংখ্যাটো দি নিজে এবাৰ ভাগ যাব তেনেহলে দুটা উৎপাদক হৈ গল বুজি পালা আহি যোৱা নেক্সট পইণ্টটো কি দিছে মৌলিক উৎপাদক
আমি তো উৎপাদক পড়িলোঁ মানে এটা সংখ্যাক সাপোজ ধৰা 50 ইয়াক যদি আমি 10 দি ভাগ দিওঁ তেনেহ'লে 10টো 50ৰ উৎপাদক হৈ যাব কিন্তু যেতিয়া এই 10 নহয় ইয়াতে যদি আমি 2 দি ভাগ দিওঁ 2 দি তো 50ক ভাগ যাব 2 এটা উৎপাদক হয় কিন্তু ইয়াক কি ক'ব উৎপাদক ক'বই কিন্তু ইয়াক মৌলিক উৎপাদকো বুলি ক'ব পাৰি কাৰণ এই সংখ্যাটো আমাৰ মৌলিক সংখ্যা সিম্পল মৌলিক উৎপাদক মানে এটা সংখ্যাৰ উৎপাদকটো মৌলিক সংখ্যা হলে সেই উৎপাদকটোক মৌলিক উৎপাদক বলা হয় একেবাৰে ইজি যেটো উৎপাদক মৌলিক সংখ্যা হ'ব সেইটোৱে মৌলিক উৎপাদক তেনে মৌলিক উৎপাদক কৰ পৰা ষ্টাৰ্ট হ'ব 2 3 তাৰ পিছত 5 7 11 13 এইদৰে যাই থাকিব বুজি পালা এক্সাম্পল দিছে যে 6ৰ মৌলিক উৎপাদক হৈছে 2 আৰু 3 আমি 6 জানো কি দি ভাগ দিব পাৰিম 2 দি ভাগ দিয়ে 3 তেনেহলে আমাৰ ইয়াতে 2 আৰু 3 টো কি মৌলিক উৎপাদক হৈ গল বুজি পালা এতিয়া চোৱা উদাহৰণ নম্বৰ 3 যেটো 1 1 2 3 ৰ মৌলিক উৎপাদকসমূহ বিশ্লেষণ কৰা এইটো যেটো নাম্বার দিয়া আছে 1 1 2 5 1 1 2 5ক 5ৰ কি মৌলিক উৎপাদক উলাব লাগে এতিয়া মৌলিক উৎপাদকটো কেনেকৈ উলাবা ভাগ কৰি উলাম সিম্পল আৰু ভাগটো কি দি দিম কেৱল আৰু কেৱল মৌলিক সংখ্যা দি ভাগ দিম আমি এটো ধ্যান ৰাখিবা এটো বহুত ইম্পৰ্টেন্ট হয় ইজি স্টেপ হয় যদি তুমি এবাৰ বুজিবা আৰু নৱোদয় বাছনি পৰীক্ষাত ইটো অবিহনে তোমাৰ প্ৰশ্ন কাকত নহবই এটো থাকিবই ঠিক আছে সোয়া এতিয়া 1 1 2 5 এটো আমাৰ কি হল সংখ্যা হল ইয়াৰ আমাৰ কি উৎপাদক উলাব লাগে মৌলিক উৎপাদক বিশ্লেষণ মানে গোটেই কেটা মৌলিক উৎপাদক উলাব লাগে এতিয়া প্ৰথমে আমি কি দিছাম এক দিটো ভাগ না যাবই মানে ভাগ দিলে সেই সংখ্যাটো সেম থাকি যাব এক সকলো সংখ্যাৰে কি হয় উৎপাদক হয় তেনেহলে আমি 2 এর পৰা যাম আৰু মৌলিক যদি কৈছে আমি 2 এর পৰাই যাব লাগিব একটো তো মৌলিক নহয় তেনেহলে 2 দি সোয়া 2 5 গুণ 10 এক ইফালে লয় 12 ৰ পৰা 2 6 গুণ 12 আৰু 2 2 গুণ 4 এবাৰ এক তো আমাক ভাগ না যাব তেনেহলে আমি কি 2 দি তো নগল তেনেহলে আমি 3 দি চাম 3 দি কেনেকৈ চাবা 3 দি প্ৰথমে যোগ কৰি চোৱা 1 যোগ 1 2 2 4 4 আৰু 5 9 9 তো আমি 3 দি ভাগ কৰিব পাৰো তেনেহলে আমি কি কৰিম ইয়াক 3 দি দিম 3 দি কিমান বাৰ যাব 3 2 গুণ 3 3 গুণ 9 2 থাকিব 2 আৰু 2 মিলি 22 3 7 গুণ হ'ব 21 1 থাকিব ইফালে লৈ যাও 15 হৈ যাব 3 5 গুণ 15 নেক্সট আমি কি কৰিম আৰু এবাৰ সাম কি দি 3 দি সাম 3 দি এবাৰ যাব 3 দি দুবাৰ যাব 3 5 গুণ 15 নেক্সট হোৱা 5 আৰু 3 মিলি হৈ আছে মানে 5 যোগ 2 যোগ 1 8 8ক তো আমি 3 দি ভাগ কৰিব নোৱাৰো তেনেহলে 125ক আমি 3 দি ভাগ কৰিব নোৱাৰো এতিয়া 2 দি তো ইয়াকো না যাব 5 আছে হেকত 2 দি না যায় 3 দি না যায় তেনেহলে আমি নেক্সট কি চাম 5 দি তে 5 দি 5 2 গুণ 10 5 5 গুণ 25 এবাৰ 25ক আমি সবে গম পাও 5 দি যাব 5 বাৰ তেনেহলে এই সংখ্যাটোক আমি কি লিখিব পাৰো 1 1 2 5ক সমান সমান কিমানটা আহিল এটা দুটা তিনিটা চাৰিটা পাঁচটা গোটেইটা লিখি দিয়া 3 into 3 into 5 into 5 into 5 তেনেহলে আমাৰ যে কৈছিল মৌলিক উৎপাদকসমূহ বিশ্লেষণ কৰা 1 1 2 5 যেটো আছে 1125 যেটো আছে ইয়াৰ মৌলিক উৎপাদকসমূহ হল এইকেইটা বুজি পালা আৰু এবাৰ কৰিব দিলে কৰিব পাৰিবা তোমালোকে চাবা নেক্সট एग्जांपल আছে ইয়াতে চাই লোৱা বাকি তো আমি প্ৰশ্ন অনুশীলনৰ প্ৰশ্ন আমি কৰিম ঠিক আছে আহি যোৱা মৌলিক উৎপাদক বিশ্লেষণ আছে ইয়াতে বিশ্লেষণ কেনেকৈ কৰিব লাগে ইয়াতে দেখুৱাইছে হা তেনেহলে মৌলিক উৎপাদক বিশ্লেষণ মৌলিক উৎপাদক আমি পঢ়িলো যাক দিয়ে আমি ভাগ কৰিম মানে যেটো উৎপাদক হ'ব হেতু মৌলিক সংখ্যা হ'ব লাগে সিম্পল ডেফিনিশন প্ৰদত্ত সংখ্যা এটা মৌলিক উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰা হৈছে মৌলিক উৎপাদক বিশ্লেষণ মানে যেটো তোমাক নাম্বার দিয়া হ'ব সেই নাম্বাৰটো
মৌলিক সংখ্যাৰ পূৰণ হিচাপে যদি তুমি তাক ওলাই লোৱা তেনেহ'লে সেইটোৱে মৌলিক উৎপাদক বিশ্লেষণ হ'ব। ইয়াতে সিম্পল এটা সৰু এক্সাম্পল দিছে 12 2 × 2 × 3 মানে 2 2 গুণ 4 4 3 গুণ 8 আমি ইয়াতে কেৱল আৰু কেৱল মৌলিক উৎপাদক ব্যৱহাৰ হৈছে 2 2 3 ঠিক একেদৰে 4 নম্বৰ প্ৰশ্ন দিছে 1200ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰা 1200ৰ মৌলিক উৎপাদক 1200 এতিয়া ইয়াৰ মৌলিক উৎপাদকসমূহ চোৱা প্ৰথমে আমি 2 দি চাম 2 দি 1200 সিম্পল 600 হৈ যাব 2 দি চোৱা 300 হৈ যাব আকৌ 2 দি চোৱা 150 হৈ যাব 2 দি চোৱা 75 হৈ যাব 75 ক 5 দি চোৱা 5 দি কিমান বাৰ যাব 5 এর 1 বুঝি পালা 5 দিয়ে আৰু এবাৰ চোৱা 5 3 গুণ 15 মানে আমাৰ গোটেই কেইটা যিমান কেইটা উৎপাদক ওলাল গোটেই কেইটা আমাৰ মৌলিক সংখ্যা ওলাই গ'ল তেনেহ'লে এইটো সিম্পল তুমি কেনেকৈ লিখিব পাৰিবা 1200 = 2 × 2 × 2 × 2 চাৰিটা 2 আছে ইনটু 5 × 5 × 3 তেনেহ'লে চাৰিটা 2 দুটা 5 আৰু এটা 3 বুজি পালা 1200ৰ মৌলিক উৎপাদক হল 2 2 2 2 চাৰিটা 2 আৰু হল দুটা 5 আৰু এটা হল 3 ঠিক আছে বুজি পালা এইটো এতিয়া আহি যোৱা নেক্সট আৰু এটা দিছে কি 8000ৰ মৌলিক উৎপাদক নিৰ্ণয় কৰা উৎপাদক বিশ্লেষণ কৰা চোৱা 8000 সিমিটো আগৰটো দৰে হৈ যাব 2 দি প্ৰথমে চাম 2 দি যাবই যেহেতু শেষত শূন্য আছে তেনেহ'লে চোৱা 2 দি 4000 আকৌ 2 দি দিয়া 2000 2 দি দিয়া 1000 2 দি দিয়া 500 2 দি দিয়া 250 2 দি দিলে 125 এইটো সেম আগো 125 তো এটা নাই কিন্তু 125 ক যদি তুমি 5 দি দিয়া 5 দি যাব 25 বার 5 দি আকৌ দিয়া 5 5 গুণ 25 মানে আমাৰ সর্বমোট কিমানটা 2 ওলাল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আৰু 5 ওলাল তিনিটা বুজি পালা তেনেহলে ইয়াক কেনেকৈ লিখিবা চোৱা 8000 হৈ গল সমান সমান কিমানটা 2 2 × 2 × 2 × তিনিটা হল মুঠ হল 6টা 2 × 2 × 2 6টা হল আৰু হল 5 হল তিনিটা 5 × 5 × 5 বুজি পালা কেনেকৈ আমি ওলালো ইজি হয় দুইবাৰ প্ৰেক্টিস কৰিলে হৈ যাব এইকেইটা যিমান কেইটা থাকে এইকেইটা ওলালে হৈ গল এটা আমি কি ওলালো মৌলিক উৎপাদক ওলালো আৰু এইটোকে কি কয় মৌলিক উৎপাদক বিশ্লেষণ এইটো মৌলিক উৎপাদক বিশ্লেষণ প্রদত্ত সংখ্যা এটাক মৌলিক উৎপাদকৰ পূৰণ ফল হিচাপে প্ৰকাশ কৰা আমি এইকেইটা কি পূৰণ ফল হিচাপে প্ৰকাশ কৰিলো বুজি পালা আচ্ছা এয়াই আছিল আজি এইখিনিয়ে নেক্সট যেটো আমাৰ ভিডিও আহিব সেই ভিডিওটোত এই চেপ্টাৰটো ওপৰত ভিত্তি কৰি এই বিষয়টোৰ ওপৰত ভিত্তি কৰি কিছুমান 10-15টা মান প্ৰশ্ন আমি চাম তাতে সমাধান কৰিম নেক্সট ভিডিওটো তোমালোকে চাবা আৰু কোনো ধৰণৰ যদি ডাউট থাকে তোমালোকে কমেন্টত জনাবা তাতে বুজাবলৈ চেষ্টা কৰিম ঠিক আছে তো আজিৰ কাৰণে ইমানেই ধন্যবাদ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াতে নৱোদয় বাছনি পৰীক্ষাৰ সকলোবোৰ তথ্য আৰু পৰীক্ষাৰ কাৰণে তৈয়াৰীৰ বাবে যিবোৰ ভিডিও লাগে ইয়াতে সময়ৰ লগত 2 দিন 3 দিনৰ মূৰত এটা ভিডিও আহি থাকিব ঠিক আছে আজিৰ কাৰণে ইমানেই ধন্যবাদ আকৌ